নমস্কাৰ। আজিৰ এই ভিডিঅ'টোৰ যোগেৰে মই আপোনালোকক জনাব বিচাৰিছোঁ যে অহাকালি আপোনালোকৰ যিহেতু 2026 চনৰ আমাৰ আগষ্ট মাহৰ 1 তাৰিখ আৰু এই আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আপোনালোকৰ যি অৰুণোদয় আঁচনিৰ ধন সেই অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ কৰিব আৰু লগতে এতিয়া কুৱেশ্যন হৈছে বহুতে সুধি আছে যে আমি লাভ কৰিম নে নাই। বান আক্ৰান্ত যিসকল ব্যক্তি আছে তেওঁলোকেহে পাব এবাৰ 2500কৈ টকা আৰু যিসকলে মানে বানত আক্ৰান্ত হোৱা নাই বা মানে বানপানী হোৱা নাই তেওঁলোকে 1250 টকাই লাভ কৰিব। গতিকে আমাৰ জিলাসমূহ মই ঘোষণা কৰিছিলোঁ, এটা ইয়াৰ আগত ভিডিঅ' দিছিলোঁ, আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই সেই লিংকটো দি দিছোঁ কোনকেইখন জিলাৰ ব্যক্তিয়ে 2500 টকাকৈ লাভ কৰিব। সেয়া আপোনালোকে এবাৰ ধুনীয়াকৈ গৈ ভিডিঅ'টোত চাই ল'ব। আৰু এতিয়া মেইন কথাটো হৈছে যে বান আক্ৰান্ত যিখিনি অঞ্চল আছে সেই অঞ্চলখিনিৰ যিখিনি বাসিন্দাই লোন লৈ থৈছে বেংকত, এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি এটা ঘোষণা কৰিছিলে যে আমাৰ 11,400 কোটি টকাৰ লোন লোৱা আছে বান আক্ৰান্ত অঞ্চলৰ ৰাইজৰ ফালৰ পৰা। আৰু ইয়াত মেইন কথাটো হৈছে মুখ্যমন্ত্ৰীয়ে এটা কথা ঘোষণা কৰিছিল যোৱাকালি যে ষ্টেণ্ডাৰ্ড যিখিনি বেংক একাউণ্ট আছে সেই ষ্টেণ্ডাৰ্ড বেংক একাউণ্টৰ হিতাধিকাৰীক কিবা এটা মানে এক্সটেণ্ড কৰিব টাইমৰ সময়ত, যদি দিব নোৱাৰে তথাপিও কথা নাই। আৰু ইয়াতে প্ৰশ্ন হৈছে যে সেই ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট হোল্ডাৰ কোনবিলাক। সেই ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট হোল্ডাৰ বুলি কওঁতে আপোনালোকে মনত ৰাখিব যে আপুনিয়ে এজন ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট হোল্ডাৰ। যদি আপোনাৰ এখন ATM কাৰ্ড আছে, যদি আপোনাৰ এটা বেংক একাউণ্ট আছে, যদি আপুনি মোবাইল নম্বৰ বা আধাৰ কাৰ্ড লিংক কৰি থৈছে বেংক একাউণ্টৰ সৈতে, সেইটোৱে আপোনাৰ ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট। গতিকে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই। আপোনালোক যিখিনিয়ে অৰুণোদয় আঁচনিৰ ধন আগতে পাই আছিলে, নিয়মীয়াকৈ পাই আছিলে, তেওঁলোকে ধন পাবয়ে। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱা মতে জিল্লাই অৰুণোদয় আঁচনিৰ একোজনকৈ মানে সহায়ক আপোনালোকৰ নিৰ্বাচন কৰিব। যদি আপোনালোকে নেপায় কিবা কাৰণত তেখেতক ক'ব পাৰিব। আৰু এইখিনিতে মনত ৰাখিব অৰুণোদয় আঁচনিৰ ভিডিঅ' যিহেতু মই ৰেগুলাৰলি বনাই আহিছোঁ আগতেও, আৰু ফেচ কেম হয়তো আজি বহুদিনৰ মূৰত বনালোঁ। গতিকে আপোনালোকে এই কথাটো মনত ৰাখিব। বহুতে কুৱেশ্যন কৰে যে আজি 1 তাৰিখে মোৰ পইচাটো নোসোমাল। চিন্তা কৰিব নালাগে। যদি নিয়মীয়াকৈ আপুনি পইচা পাই আছে তেতিয়া আপুনি মনত ৰাখিব কেতিয়াবা বেংকৰ মানে অলপমান এদিন দুদিন লেট হয় কিছুমান কাৰণত, কিবা হিচাপ নিকাচ থাকে বা তেওঁলোকৰ পইচাটো হয়তো পেণ্ডিং হৈ থাকে। তো তেনেকুৱা ধৰণৰ কামৰ বাবে অলপমান লেট হ'ব পাৰে। গতিকে আপোনালোকে মনত ৰাখিব আপোনালোকৰ পইচা আপোনালোকে পাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব আৰু লাইক এটা কৰি থ'ব। ধন্যবাদ।